পালো টুক্ৰেশ্বৰী মন্দিৰ। ফ্ৰেণ্ডছ এতিয়া আমি মানে গৈ আছোঁ ওপৰৰ ফালে উঠি গৈ আছোঁ আৰু এইপিনে আমি এয়া মন্দিৰ আহি পালোঁ ফ্ৰেণ্ডছ। আৰু এইপিনে দালি আৰু গুড মৰ্ণিং ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আপোনালোকেতো দেখিছেই মই গাড়ীতে ষ্টাৰ্ট কৰিছোঁ ভ্লগটো। মানে মই আজি ভ্লগ বনাম বুলি ভবা নাছিলোঁ, লং ভ্লগ, কিন্তু মানে আধা ৰাস্তাত ভাবিলোঁ যে বনাওঁ, মানে কৰবীও কৈ আছিল যে বনা, সেই বুলি ষ্টাৰ্ট কৰিলোঁ। আৰু আজি গৈ আছোঁ আমি এখন বিয়া খাবলৈ, দাদা এজনৰ বিয়া, টুক্ৰেশ্বৰী টেম্পলত বিয়া পাতিব। তো এতিয়া আমি গৈ আছোঁ দৰাৰ সৈতে একেলগত বাছেৰে। আৰু টুক্ৰেশ্বৰী টেম্পলটো আছে গোৱালপাৰা কৃষ্ণাই, তো তাত গৈ পাই আপোনালোকক দেখুৱাম ধুনীয়াকৈ। আৰু এতিয়া মানে মই ভইচ অভাৰ দি আছোঁ এইকাৰণে, মানে বাছত গান বজাই থৈ দিছে, সকলোৱে ধুনীয়াকৈ নাচি বাগি বিয়া পাতিবৰ কাৰণে গৈ আছে। আৰু মানে এইটো ফালে আহি থাকিলে নহয়, বহুত বেছি ভাল লাগে, গছ গছনি বেছি যে, বহুত বেছি ভাল লাগে, সকলোৱে ফূৰ্তি কৰি আছে। তাৰ কাৰণে মানে মই ভইচ অভাৰ দি দিছোঁ, কাৰণ গান বাজি গ'লে কপিৰাইট লাগি যাব পাৰে, এইকাৰণে। ফ্ৰেণ্ডছ, আমি এয়া আহি পালোঁ টুক্ৰেশ্বৰী মন্দিৰ, ইয়াতে বিয়া আছে। এতিয়া ভিতৰলৈকে যাওঁ, ইমান বেছি ভাগৰ লাগিছে। জল্দি যাওঁ নেকি, নহ'লে বান্দৰ। তো এইপিনে আমি নামি গোটেইবিলাকে আহি আছোঁ। আৰু এইপিনে বান্দৰ, এইয়া বান্দৰ বহি আছে। তো এইপিনে গৈ আছোঁ এতিয়া, গাড়ীৰ পৰা নামিলোঁ। মই এনে ভ্লগটো গাড়ীত ষ্টাৰ্ট কৰিছোঁ, নকৰোঁ বুলি ভাবি আছিলোঁ লং ভ্লগ, তো হঠাৎ ষ্টাৰ্ট কৰিলোঁ। এতিয়া গৈ আছোঁ আমি ভিতৰলৈ, আপোনালোকক দেখুৱাম গোটেই পৰিৱেশটো ইয়াৰে মন্দিৰৰ। লাইনে নাছিলে, এয়া সেই লাইন আহিলে, এতিয়া বহি আছোঁ গোটেইবিলাকে। তাৰপিছত আমি যাম তাত মন্দিৰ দৰ্শন কৰিবৰ কাৰণে। চাহ তাহ খাই লওঁ, গোটেইবিলাকে বহি আছোঁ। লাগিছে চাহ তাহ খাই মন্দিৰ দৰ্শন ইমান দিগদাৰ হৈছে, ৰ'বা এই পিনে চাহ খাব লাগিছে। আমাৰ গোটেইবিলাকে বহি গৈছে, খাইছে। তো ফ্ৰেণ্ডছ, আমি তাৰ পৰা চাহ পানী খাই আহিলোঁ, আৰু এতিয়া আমি যাম মন্দিৰত সেৱা কৰিবৰ কাৰণে। আৰু মই মানে খুচুৰা পইচা লৈ অনা নাই, খুৰীৰ পৰাই 1 টকা এটা ল'লোঁ। তো এতিয়া যাওঁ সেৱা কৰিবৰ কাৰণে। সেইফালে ওপৰৰ ফালেও যাম, দেখুৱাম। তো ফ্ৰেণ্ডছ, এতিয়া আমি মানে গৈ আছোঁ ওপৰৰ ফালে উঠি গৈ আছোঁ। আৰু এইপিনে গেটটো আপোনালোকক দেখুৱালোৱে, ওপৰত গৈ আপোনালোকক দেখুৱাম কেনেকুৱা কি আছে। মই ফাৰ্ষ্ট টাইম আহিছোঁ, তো ওপৰত গৈ দেখুৱাই আছোঁ। এতিয়া গৈ আছোঁ উঠি। তো ফ্ৰেণ্ডছ, আমি উঠি আহিলোঁ আৰু এইপিনে গৈ আছোঁ ওপৰত। অকণমান উঠি আহোঁতে ভাগৰ লাগিছে আমাৰ বহুত বেছি। আৰু এটা বস্তু দেখুৱাই আছোঁ আপোনালোকক, ইপিনে দেখিছেনে কি ধুনীয়াকৈ মহাদেৱ পিতাৰ এনেকৈ মূৰ্তি বনাই ৰাখিছে, আৰু ইমান ধুনীয়া লাগিছে। তো এতিয়া আৰু ওপৰলৈকে যাম। এইখিনি আহোঁতে বহুত বেছি ভাগৰ লাগিলে, এতিয়া আৰু ওপৰলৈকে গৈ দেখুৱাম আৰু কিমান দূৰ যাব লাগে। এডাল লাঠি লৈ, ইয়াতে যোন আহিছে এডাল লাঠি লৈ আনিছে, আমিও লাঠি লৈ আনিব লাগিছিল, সেইকাৰণে লাঠি লৈ আনিছে ইয়াতে। ইয়াৰে চিৰিবোৰ দেখিছেনে কিমান ওখ, আৰু বহুখিনি চিৰি আছে আমি যাবৰ কাৰণে। আৰু ইয়াতে যে বান্দৰ, বহুত বেছি বান্দৰ আছে ফ্ৰেণ্ডছ। আমি উঠি আহিলোঁ, আৰু এইপিনে দেখিছেনে কিমান ওখ এই চিৰি, চাওকচোন। আৰু ইয়াৰ পৰা ইমান ধুনীয়া পৰিৱেশ, আৰু বান্দৰৰ উৎপাত মানে বহুত বেছি। আৰু এইপিনে আমি এয়া মন্দিৰ আহি পালোঁ, কিন্তু মন্দিৰৰ দৰ্জা বন্ধ। আৰু ইয়াৰ পৰা চাওকচোন পৰিৱেশটো ইমান ধুনীয়া, বহুত বেছি ধুনীয়া।
তো ফ্ৰেণ্ডছ এইপিনে মন্দিৰটোৰ ওচৰলৈকে আহিলোঁ কিবাকে তো এতিয়া ইমান ধুনীয়া ইমান ধুনীয়া পৰিৱেশ অঁ ফ্ৰেণ্ডছ আমাৰ এইপিনে হৈ গ'ল দি ফ্ৰেণ্ডছ এয়া আহিলোঁ আমি চালোঁ আপোনালোকক দেখুৱালোঁ আৰু কিমান ধুনীয়া পৰিৱেশ দেখিলে তো এতিয়া যাওঁ আৰু তলত কাৰণ বহুত বেছি বান্দৰ আছে আৰু ইয়াতে এনেকৈ থকাটো মানে সম্ভৱ নহয় তো এতিয়া যাওঁ এইয়া ইমান ধুনীয়া তো এতিয়া যাওঁ এতিয়া নামি যোৱাটোহে হৈছে ইয়াতে নামি লওঁ আমি আহিলোঁ ওপৰৰ পৰা এয়া নামি আৰু তলত গোটেইবিলাকে নামি যায় আমাক ৰখি আছে এতিয়া গৈ আছোঁ তলত নামি ফ্ৰেণ্ডছ এইপিনে কিবা বেয়া ক'ব আছিলি মোৰ নাম লৈ তো সেইপিনে আমি আহিলোঁ নামি গৈ আছোঁ গৈয়ে পোৱা নাই আৰু সেইফালে এয়া সিহঁত আহি আছে সিহঁতক ৰখি আছিলোঁ মই অলপ নামি আহি তো বহুত বেছি ভাগৰ লাগিছে কিন্তু নামি অহাৰ কাৰণে ভাগৰটো অকণমান কমি আহি আছে সেয়াই নহয় অ' হেমন্ত দা সেয়া গৈ আছোঁ ইমান ধুনীয়া মানে লাগিছে ওপৰৰ পৰা চাওকচোন ৰাস্তাটো দেখা পায় আৰু বহুত বেছি ধুনীয়া তো মুখৰ অৱস্থা চাওক গাইজ কি হৈ গৈছে কিন্তু যিয়ে নহওক আজি নাহোঁ বুলি ভাবি আছিলোঁ অহাৰ কাৰণে কিবা এটা ভাল বস্তু দেখা পালোঁ তো সেয়াই আৰু আপোনালোকক ডাইৰেক্ট তলত গৈ দেখুৱাই আছোঁ ফ্ৰেণ্ডছ এয়া আমি নামি আহিলোঁ আৰু এইপিনে এয়া বান্দৰ চাওকচোন ইয়াতে ইহঁতক খাদ্য দিছে বান্দৰক ইয়াতে খাদ্য দিছে এতিয়া মই যাওঁ ইয়াতে অকলে নাথাকোঁ কাৰণ ভয় লাগে সিহঁতে মানে খেদি আহে বেগ চেগ থাকিলে কিবা থকা বুলি আহে ওচৰত সেইকাৰণে যাওঁ ফাইনেলি গ'লোঁ ভাল লাগিলে যিয়ে নহওক গৈ পিনে অকণি চাই আছে অকণি চাই আছে মোৰ অকণি নাই বহুত বেছি ভাগৰ লাগিছে গাইজ তো চাই থাকক ভ্লগটো দেখুৱাই গৈ থাকিম আৰু কি কি দেখুৱাব পাৰোঁ তো ফ্ৰেণ্ডছ এইপিনে এতিয়া আমি আহি এতিয়া ভাত খাবলৈ যাব ওলাইছোঁ সেইফালে ভাতৰ আয়োজন কৰিছে এতিয়া তাত যাওঁ ভাত খাওঁ কাৰণ বহুত বেছি ভোক লাগি আছে খাবলৈ বহিছোঁ সেয়া গোটেইবিলাকে তো সেয়া এতিয়া দি যাই আছে আৰু বহুত বেছি ভোক লাগিছে সোনকালে দিয়াকৈ ৰখি আছোঁ আৰু খাব পাব লাগে বহুত বেছি ভোক লাগি আছে যাম আৰু অকণমান পিছত ফ্ৰেণ্ডছ এইবিলাক খাব লৈছোঁ এইযোৰ মাছৰ মূৰাৰে কিবা এটা বনাইছে আৰু আলু ভাজি চব্জি আৰু এইপিনে দালি আৰু কি আছে আইটেম আহিলে দেখুৱাই আছোঁ তো এতিয়া খাওঁ তো ফ্ৰেণ্ডছ এতিয়া আমি যাওঁ গাড়ীখন কোনখনত উঠিছোঁ তো খাই লৈ উঠিলোঁ এতিয়া এখন গাড়ী যাব সোনকালে তো সেইখন গাড়ীত আমি যাম তো ফ্ৰেণ্ডছ বিয়া খাই আমি এতিয়া গৈ আছোঁ ঘৰত আৰু বাছত গান বজাই আছিলে তাৰ কাৰণে মই ভইচ অভাৰ দি দিছোঁ আৰু বহুত বেছি ভাল লাগিলে আৰু মন্দিৰটো ইমান ধুনীয়া আপোনালোকে দেখিছে আপোনালোকৰ কেনে লাগিল দেখি ক'বচোন কমেণ্টত বহুত বেছি ভাল লাগিলে আৰু বিয়া শেষ হোৱা নাই দেই বাকী আছে আমি মানে প্ৰথম বাছ দুখন আহিলে তাত গুচি আহিলোঁ তো ফ্ৰেণ্ডছ আমি কোচপাৰাৰে আহিলোঁ তাত গাড়ীখন ৰখিলে তো এতিয়া আমি খোজকাঢ়ি আহি আছোঁ গোটেইবিলাকে